নমস্কার প্রিয় দর্শকবৃন্দ, বিকে প্রতিদিনে আমি উজ্জ্বল আপনাদের জানাই স্বাগত। প্রিয় দর্শক, আজ আপনাদের জন্য নিয়ে এলাম এক বিশেষ প্রতিবেদন। সম্পূর্ণ ভিডিওটি দেখার জন্য সঙ্গে থাকুন। ভিডিওটি দেখার সঙ্গে সঙ্গে ভিডিওটিতে একটি লাইক দিবেন এবং অন্যান্যদের জানানোর জন্য ভিডিওটি বেশি করে শেয়ার করবেন। আর এই চ্যানেলে প্রতিদিন নতুন নতুন আপডেট পেতে চ্যানেলটি সাবস্ক্রাইব করবেন প্লিজ। তো আসুন শুরু করা যাক আজকের এই বিশেষ ভিডিও। আসাম রাজ্য সরকার রাজ্যের নেতৃস্থানীয় আসামি, বড়ো, বাংলা মাধ্যম ইত্যাদি স্থানীয় ভাষার বেসরকারি স্কুলগুলিতে 25% আসন দরিদ্র পরিবারের শিক্ষার্থীদের জন্য সংরক্ষিত রাখার নির্দেশ দিয়েছে। এই 25% আসনের খরচ আসাম রাজ্য সরকার বহন করবে বলে জানিয়েছেন আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মহাশয়। আমাৰ অসমৰ বহুত অঞ্চলত স্থানীয় মাধ্যমত কিছুমান ভাল ভাল স্কুল গঢ় লৈ উঠিছে। শংকৰদেৱ শিশু নিকেতন, জাতীয় বিদ্যালয়, বিভিন্ন আমাৰ বৰাক ভেলীত সৰস্বতী শিশু নিকেতন হ'ব, বিভিন্ন বিদ্যালয় য'ত নেকি ভাল ভাল স্থানীয় ভাষাৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে। আজি আমি শিক্ষা বিভাগক নিৰ্দেশ দিছোঁ যে সেই বিদ্যালয়সমূহৰ 25% চিট চৰকাৰে লৈ ল'ব পাৰে নেকি, আৰু চৰকাৰে ষ্টুডেণ্ট নিদিয়ে গাঁওখনৰে দুখীয়া 25% ল'ৰাই এডমিশ্যন ল'ব পাৰে নেকি। RT এক্টত তাৰ ব্যৱস্থা আছিলেই, কিন্তু আমাৰ অসম চৰকাৰে তাক ইমান দিনে ৰূপায়ণ কৰা নাছিলে। এইটো যদি ৰূপায়ণ হয় তেতিয়াহ'লে এই ধৰণৰ ভাল অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত যিবিলাক সামাজিক সংস্থাসমূহে পৰিচালনা কৰে, প্ৰফিট মটিভ নাই, য'ত মালিক নাথাকে, কোনোবা নহয় কোনোবা সমিতিয়ে পৰিচালনা কৰে, তেনেকুৱা স্কুলবিলাকত যদি আমি 25% চিট দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমি মুকলি কৰি দিব পাৰোঁ, এটা পৰীক্ষা লৈ পেলাই কম্পিটিশ্যন কৰি 25% ষ্টুডেণ্ট তেওঁলোকে ল'ব, আৰু তাৰ ফিজটো যিয়ে প্ৰচলিত ফিজ নহওক কিয় ফিজটো ৰাজ্য চৰকাৰে দিব। তেতিয়া বহুত ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যাৰ মনত এটা ইচ্ছা থাকে, কিছুৱে অন্ততঃ মেধাৰ ভিত্তিত পৰীক্ষা দি তেনেকুৱা স্কুলবিলাকত নামভৰ্তি কৰিব পাৰিব। আৰু ইয়াত স্কুলৰ কোনো আমি ঠিক কৰি নিদিওঁ, যি স্কুলে পঞ্জীয়নভুক্ত কৰে। কোনোবাই ক'ব পাৰে শংকৰদেৱ স্কুলৰ কাৰণে মৰম কৰিলে, তেনেকুৱা নহয়। স্কুলখনেও পঞ্জীয়ন কৰিব লাগিব যে হয় এইটো আঁচনিৰ অধীনত মই 25% ষ্টুডেণ্ট ল'ব খোজোঁ। আৰু যি স্কুলে ইংলিছ মিডিয়ামক আমি নিদিওঁ, অকল মাধ্যমিক যিটো ভাষা, বড়ো মিডিয়াম, অসমীয়া মিডিয়াম, বৰাক ভেলীত বেংগলী মিডিয়াম, বা স্থানীয় জনজাতীয় মিডিয়াম যিকেইটা আছে, ৰাভা মিডিয়াম আছে, যি অসমীয়া আৰু থলুৱা ভাষা বা বৰাক ভেলীত বেংগলী ভাষাত কৰে, তেওঁলোকৰ সেই ধৰণৰ স্কুলেহে ইয়াত আবেদন কৰিব পাৰিব। আমাৰ অসমৰ বহুত অঞ্চলত স্থানীয় মাধ্যমত কিছুমান ভাল ভাল স্কুল গঢ় লৈ উঠিছে। শংকৰদেৱ শিশু নিকেতন, জাতীয় বিদ্যালয়, বিভিন্ন আমাৰ বৰাক ভেলীত সৰস্বতী শিশু নিকেতন হ'ব, বিভিন্ন বিদ্যালয় য'ত নেকি ভাল ভাল স্থানীয় ভাষাৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে। আজি আমি শিক্ষা বিভাগক নিৰ্দেশ দিছোঁ যে সেই বিদ্যালয়সমূহৰ 25% চিট চৰকাৰে লৈ ল'ব পাৰে নেকি, আৰু চৰকাৰে ষ্টুডেণ্ট নিদিয়ে গাঁওখনৰে দুখীয়া 25% ল'ৰাই এডমিশ্যন ল'ব পাৰে নেকি। RT এক্টত তাৰ ব্যৱস্থা আছিলেই, কিন্তু আমাৰ অসম চৰকাৰে তাক ইমান দিনে ৰূপায়ণ কৰা নাছিলে। এইটো যদি ৰূপায়ণ হয় তেতিয়াহ'লে এই ধৰণৰ ভাল অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত যিবিলাক সামাজিক সংস্থাসমূহে পৰিচালনা কৰে, প্ৰফিট মটিভ নাই, য'ত মালিক নাথাকে, কোনোবা নহয় কোনোবা সমিতিয়ে পৰিচালনা কৰে, তেনেকুৱা স্কুলবিলাকত যদি আমি 25% চিট দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমি মুকলি কৰি দিব পাৰোঁ,
এটা পৰীক্ষা লৈ পেলাই কম্পিটিশ্যন কৰি 25% ষ্টুডেণ্ট তেওঁলোকে ল'ব আৰু তাৰ ফিজটো যিয়ে প্ৰচলিত ফিজ নহওক কিয় ফিজটো ৰাজ্য চৰকাৰে দিব তেতিয়া বহুত ল'ৰা ছোৱালী দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যাৰ মনত এটা ইচ্ছা থাকে কিছু অন্তত মেধাৰ ভিত্তিত পৰীক্ষা দি তেনেকুৱা স্কুলবিলাকত নামভৰ্তি কৰিব পাৰিব আৰু ইয়াত স্কুলৰ কোনো আমি ঠিক কৰি নিদিওঁ যি স্কুলে পঞ্জীয়নভুক্ত কৰে কোনোবাই ক'ব পাৰে শংকৰদেৱ স্কুলৰ কাৰণে মৰম কৰিলে তেনেকুৱা নহয় স্কুলখনেও পঞ্জীয়ন কৰিব লাগিব যে হয় এইটো আঁচনিৰ অধীনত মই 25% ষ্টুডেণ্ট ল'ব খোজো আৰু যি স্কুলে ইংলিছ মিডিয়ামক আমি নিদিওঁ অকল মাধ্যমিক যিটো ভাষা বড়ো মিডিয়াম অসমীয়া মিডিয়াম বৰাক ভেলীত বেংগলী মিডিয়াম বা স্থানীয় জনজাতীয় মিডিয়াম যিকেইটা আছে ৰাভা মিডিয়াম আছে যি অসমীয়া আৰু থলুৱা ভাষা বা বৰাক ভেলীত বেংগলী ভাষাত কৰে তেওঁলোকৰ সেই ধৰণৰ স্কুলেহে ইয়াত আবেদন কৰিব পাৰিব